Coast Jindabad, Jindabad, Jindabad. DL Coast long live, long live, long live. DL Coast long live, long live, long live. KSDC Jindabad, Jindabad, Jindabad. KSDC long live, long live. KSDC long live, long live, long live. Agrasio Jindabad, Jindabad, Jindabad. Agrasio long live, long live, long live. শান্তি চুক্তি হওয়ার পর কমতাপুর গঠন করো গঠন করো, গঠন করো। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেলো জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেলো জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেলো কেন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেলো কেন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেসিসি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কেসিসি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আক্রাসু জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আক্রাসু জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভারতীয় মহাঙ্গ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। সর্বভারতীয় রাজবংশী মহাঙ্গ জিন্দাবাদ। ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ। আমি বহুদিনৰ পৰা আন্দোলন কৰি আহিছোঁ যদিও কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰে কিন্তু আমাৰ সমস্যাটো সমাধান কৰা নাই, যাৰ প্ৰতিফলত আজি আমাৰ অসম পশ্চিমবংগ বিহাৰকৈ ধৰি সমগ্ৰ কোচ ৰাজবংশী জাগিছে। আমাৰ এটাই কথা, পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ। উচিত সমস্যা সমাধান কৰিব লাগে আৰু এই বিজেপি চৰকাৰে যদি আমাৰ সমস্যাটো বাস্তৱ সমাধান নকৰে এবাৰ কিন্তু চিধা কথা বিজেপি হাটাও কোচ ৰাজবংশী বাচাও আমাৰ এটাই শ্লোগান হ'ব। আৰু আমাৰ যি শেষতে যোৱা 29 নৱেম্বৰ তাৰিখে যি মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে STP আৰু STV, গতিকে আমাৰ কোচ ৰাজবংশীটোক আচলতে আমি জনজাতিকৰণহে বিচাৰিছোঁ। আমি STP STV বা প্ৰতিবেদন আমি এইবিলাক কিবা নকৰোঁ। গতিকে আমাৰ সমস্যাটো বাস্তৱ এটা সমাধান হ'ব লাগে আৰু উচিত আমাৰ সমাধান কৰাৰ কাৰণে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ। শ্ৰদ্ধাৰ আজিকাৰ এই আমাৰ অনশন স্থলীত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, লগতে আজিৰ এই অনশনস্থলীত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুগিলান, আজি আমি এতে যি অনশন কাৰ্যসূচী লৈছোঁ ইয়াৰ বিষয়ে হয়তো আপোনালোকে ইতিমধ্যে জানে। যোৱা সময়ছোৱাত আপোনালোকে দেখা পাইছে যে কমতাপুৰী কোচ ৰাজবংশীসকলৰ যি দাবী, কোচ ৰাজবংশীসকলক জনজাতিকৰণ, কোচ ৰাজবংশী ভাষাক অসম অনুসূচীত অন্তৰ্ভুক্তকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনে আন্দোলন কৰি আহিছে। তাৰ লগে লগে এছাম তেজাল যুৱকে সেই একেটা উদ্দেশ্যেৰে হাতত বন্দুক লৈ আজি 32টা বছৰে সহস্ৰ সংগ্ৰাম কৰি অহাৰ পিছত যোৱা সময়ছোৱাত আপোনাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ডাকত KLৰ অধ্যক্ষ মাননীয় জীৱন সিংহ কোচ মহাশয় আৰু KLৰ কেন্দ্ৰৰ অধ্যক্ষ মাননীয় DL কোচ মহাশয়ে ভাৰত চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে শান্তি চুক্তি কৰি কমতাপুৰী জনগণৰ যি দাবী সেই দাবীত সফল কৰাৰ কাৰণে তেওঁলোকে আজি 3টা বছৰ আগতে আহিল। কিন্তু অহাৰ পাছতো ইতিমধ্যে তেওঁলোকৰ লগত ভাৰত চৰকাৰৰ যিখিনি আলোচনা কৰিব লগা আছিল সেই আলোচনাখিনি সমাপ্ত হোৱাৰ পাছতো আজি তাৰিখলৈকে কোনো ধৰণৰ এই যি দাবী সেই দাবীৰ ক্ষেত্ৰত কোনো ধৰণৰ শান্তি চুক্তি নকৰিলে। আৰু যাতে এই শান্তি চুক্তি অতি কম সময়ৰ ভিতৰতে কৰে তাৰ দাবীত আমি আজি অসম, উত্তৰ-বংগ আৰু বিহাৰত থকা সমগ্ৰ কোচ ৰাজবংশী জনগণে আজিৰ এই একেটা তাৰিখতে একেটা সময়তে আমি অনশন কাৰ্যসূচীত বহিছোঁ আৰু অতি সোনকালে যাতে ভাৰত চৰকাৰে KLৰ লগত শান্তি চুক্তি কৰি কোচ ৰাজবংশীসকলৰ যি দাবী, যি কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণ আৰু কোচ ৰাজবংশী ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্তকৰণৰ কাৰণে যি আন্দোলন চলি আছে এই আন্দোলনখনক মান্যতা দি অতি সোনকালে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইখিনিতে এটা কথা চাওক, যোৱা সময়ছোৱাত আপোনালোকে দেখিছে আজি ভাৰত চৰকাৰ বা অসম চৰকাৰে কাৰ জৰিয়তে অবৈধ বিদেশী বাংলাদেশীসকলক অসমত আজি সংস্থাপন কৰাৰ কাৰণে আগভাগ লৈছে। কিন্তু এটা দুখৰ বিষয়, আমাৰ যিখিনি আমি খিলঞ্জীয়া মানুহ আছোঁ কিন্তু এই খিলঞ্জীয়া মানুহখিনৰ কিন্তু কোনো ধৰণৰ ব্যৱস্থা নকৰিলে আজি এই খিলঞ্জীয়া মানুহখিনি কিন্তু নিৰপেক্ষহীনতাত ভুগি আছোঁ। তাৰ কাৰণে আমি অতি সোনকালে কোচ ৰাজবংশী জনগোষ্ঠীক সমগ্ৰ অসম, উত্তৰ-বংগ আৰু বিহাৰত থকা গোটেই কোচ ৰাজবংশীসকলক অতি সোনকালে জনজাতিকৰণ আৰু কোচ ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত আৰু কমতা ৰাজ্য পুনৰ গঠন কৰি আজিৰ এই দাবীখিনি যাতে অতি সোনকালে পূৰণ কৰে তাৰ কাৰণে আমি আজিৰ এই অনশনস্থলীৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ।